গাইজ লেট দিছ জাৰ্ণি বিগিন। আজি লগত আছে ষ্টিফেন হকিংছ। এইটো হৈছে ছুইজাৰলেণ্ডৰ মহবুনাত থকা আমাৰ লণ্ডন মিউজিয়ামটো। অৱস্থা চাওক গাইজ, স্বচ্ছতা হি পৰম সেৱা হি। আজ हम लोग जा रहा है ব্ৰাজিলৰ আমাজন নদীৰ ওচৰত। ট্ৰেফিক চাওক গাইজ। ফাইনেলি আমি চাভানাৰ তৃণভূমি অঞ্চলত প্ৰৱেশ কৰোঁ। চাওক গাইজ, হোৱাট এ বিউটি। তাৰপিছতে এমেজন নদীৰ এৰাসতি ফম 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 ফিং ফেমৰ ওপৰত থকা ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখন আমি চুচৰি বাগৰি পাৰ হওঁ। তাৰপিছত দেখোঁ, অ' মাই গড, কি কৰিছে? লেটছ চি গাইজ। মোৰ বন্ধু উইলিয়াম ডিপুৱে অভিনয় কৰা বাহুবলী পাৰ্ট 5ৰ খণ্ডটো ডিপুৰ ঘৰতে চাই ল'লোঁ। অ' মাই গড। আহি পাই গ'লোহি আমি এমেজন নদীৰ পাৰত। কি যে বালি বালি বালি। চৰি, আপোনালোকক কোৱাই নহ'ল, মোক আজি নাছাই ব্ৰাজিললৈ পঠাইছে মহাকাশৰ পৰা ব্ৰাজিলৰ বৰলা আৰু বৰলীৰ সংখ্যা নিৰ্ণয়ৰ বাবে। এইখন হৈছে এমেজন নদীৰ ওপৰত থকা লোহাৰৰ দীৰ্ঘতম ব্ৰিজ। ব্ৰিজৰ ওপৰতে লগ পাওঁ আফ্ৰিকান ফুটবলাৰ পেলেৰ দুটা ভাগিনীয়েকক। বহুত সময় ধৰি কথা পাতি গম পাওঁ তেওঁলোকে যোৱা বছৰ দুঃসাহসিকতাৰ বঁটা লাভ কৰিছে লোহাৰ ব্ৰিজৰ ওপৰত উঠি ফটোশ্বুট কৰাৰ বাবে। ৰাইজ এইখিনিতে কথাষাৰ কৈ থওঁ, বেয়া নাপাব, পাৰিলে ইয়ালৈ নাহিব। ইটছ আছে ইলেক্ট্ৰিচিটি জেগা, অৰ্থাৎ ডেঞ্জাৰ জেগা। আৰে ৰাইজ, এইটোচোন মই হয়। আৰে এইটোৱেতো মোৰ মাষ্টাৰপিচ ভিডিঅ' পজ। ৰাইজ আজি কি ক'ম মানে, ব্ৰাজিলত লগ পোৱা ব্ৰাজিলিয়ান ট্ৰিজ, বাৰ্ড, এনিমেল এণ্ড হিউমেনবোৰৰ লগত কথা পাতি পাতি মই ভাগৰি গ'লোঁ। তেওঁলোকে যে মোক আহিবলৈ নিদিয়ে। কিমান অট'গ্ৰাফ দিলোঁ, হাত বিষাই গ'ল। লাষ্টত ভাবিলোঁ ইয়াৰ পৰা পলাই যোৱাই ভাল। 200 কিলোমিটাৰ পাৰ মিনিটত পলাই আহি আমি সন্মুখীন হওঁ ব্ৰাজিলৰ আটাইতকৈ ডেঞ্জাৰাছ আণ্ডাৰকণ্ডাৰ কেইডালৰ লগত। গাইজ, এয়া হৈছে উইলিয়াম ডিপুৰ ঘৰৰ লোকেল ব্ৰাজিলিয়ান ভেজিটেবলছ। চাওক ৰাইজ, দৰকাৰ হ'লে ক'ব, মই যোগান ধৰিম। ফ্ৰেছ ভেজিটেবলখিনি চাই থাকোঁতে জাষ্টিন বাইবাৰে আকৌ মোলৈ ফোন কৰিলে বোলে মোলৈ লৈ আনা। ময়ো লৈ ল'লোঁ গোটেইখিনি বস্তু পেকিং কৰি। অ' মাই গড। মেন, দেখিলেনে চকুটিপ কেনেকৈ মাৰি দিলোঁ। ভ্লগ বনাই বনাই মই চকুটিপ মৰা দুষ্ট হৈ গৈছোঁ। গাইজ, ব্ৰাজিলৰ পৰা বিদায় লওঁ। হোৱাট এ বিজি ডে। আই ফিল ভেৰি টায়াৰ্ড।